আজি এখোজ দুখোজকে আহি 10টা বছৰত ভৰি দিলে আৰু এই এটা জটিল সন্দিক্ষণত অসমৰ প্ৰথম ৱেব পৰ্টেল আমি জানো এক প্ৰত্যন্ত অঞ্চলৰ পৰা আৰম্ভ হৈছিলে এই যাত্ৰাটো বৰ সুখৰ নাছিলে। দুখৰ মাজেৰে জটিল সন্দিক্ষণৰ মাজত 10 বছৰ ভৰি দিলে আৰু এই পবিত্ৰখন বুলি কৈছো, এই পবিত্ৰখনত সকলো সংবাদ প্ৰহৰী সকলো বিষয়ববীয়ালৈ আজি শুভেচ্ছা জ্ঞাপন কৰিছো আৰু কাম কৰিবলগীয়া আছে আৰু কাম কৰি আগবাঢ়ি যাব লাগিব আৰু জনতাৰ বা অসমবাসীয়ে যি মৰম আদৰ সেই মৰম আদৰ অনুক্ষণ ৰাখক। সংবাদ পৰহীৰ যি আজি 10ম বৰ্ষপতি এই সোৱাদতে আজি বুলবুল জাৱানকে ধৰি যিমান সংবাদ পৰহীৰ কৰ্মকৰ্তা আছে তেওঁলোকক সকলোকে শুভেচ্ছা জনাইছো। লগতে সংবাদ পঢ়ি ইমান দিনে যে আত্মজনৰ কথা কৈ আহিছিল আৰু সেই কথা বতৰাবিলাক আগতো যাতে কণ্টিনিউ ৰাখে, ৰাইজৰ হকে মাত মাতে তাৰে আশা কৰিছো আৰু নিজৰ সংবাদ পঢ়ি যি সক্ৰিয়তা তেওঁলোকৰ সক্ৰিয়তা যাতে বজাই ৰাখে। লগতে আজি বিভিন্ন ধৰণৰ ৱেব পৰ্টেলেৰে ৰাইজ জিগাই আছে, তাৰ মাজতে নিজক কেনেকৈ অলপ ব্যতিক্ৰমভাৱে আপোনালোকে উপস্থাপন কৰিব তাৰো আমি তাৰ কাৰণেও আমি শুভেচ্ছা দিছো। আৰু বিভিন্ন সময়ত আমি দেখিছো সংবাদ পৰহীয়ে সাপ্তাহিকৰ পৰা দৈনিকৰ পৰা ৱেব পৰ্টেলত আহিছে, গতিকে এখককৈ আজি সংবাদ পঢ়ি আগবাঢ়ি গৈ আছে। আমাৰ ভাল লাগিছে, অনাগত দিনত যাতে আৰু আগবাঢ়ি যায় আৰু সংবাদ পঢ়িৰ জৰিয়তে যাতে কোনো ভুৱা মিথ্যা বাতৰি নহয় তাৰ কাৰণে আমি তেওঁলোকক সকীয়াই দিছো যাতে অনাগত দিনত আৰু ভাল বাতৰি কৰে, তাৰে কাৰণে শুভেচ্ছা দিছো। ধন্যবাদ।